আজিৰ পৰা মেট্ৰিক পৰীক্ষা মই পৰীক্ষা দিব পৰা নাই বেমাৰৰ কাৰণে ৰাইজে মোক চিকিৎসাৰ কাৰণে সহায় কৰে অহা বছৰ মই ভালকে পৰীক্ষা দিম বুলি আশা কৰিলোঁ জিলাৰ অন্তৰ্গত নিজদেফেলি পশ্চিম বৰলেপাৰ গাঁৱৰ আমাৰ মোহন চন্দ্ৰ দাসৰ কনিষ্ঠ পুত্ৰ মিকুঞ্জয় দাস আজি প্ৰায় 8 মাহ ধৰি তেওঁ ব্ৰেইনৰ এটি বেমাৰত ভুগি আছে তেওঁ যেনে ধৰণৰ চিকিৎসা পাব লাগিছিল পোৱা নাই আৰু আপোনাসবে জানিলে অতিকৈ দুখ পাব যে আজিৰে পৰা তেওঁৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আছিল কিন্তু দুখৰ বিষয় এই ব্ৰেইনৰ মানে বিষৰ কাৰণে তেওঁ পৰীক্ষা দিব নোৱাৰিলে এটা জীৱনৰ আশা এটা আছিল তেওঁ পঢ়াটো খুব মেধা আছিল এই অঞ্চলৰ এজন সকলো দিশতে তেওঁ আগবঢ়া আছিল সাংস্কৃতিক দিশ সাহিত্যৰ দিশ কিন্তু আমি খুব দুখ পাইছোঁ আৰু পৰিয়ালটিয়ে যেনে ধৰণৰ তেওঁ চিকিৎসা কৰিব লাগিছিল টকাৰ অভাৱৰ কাৰণে এই চিকিৎসা কৰিব পৰা নাই মোহন দাসে সাধাৰণ এখন ই ৰিক্সা চলাই তেওঁ পৰিয়ালটো পোহপাল দি আছিলে কিন্তু দুখৰ বিষয় আজি কিছুদিন আগতে সেই বেটাৰীবিলাকো নষ্ট হৈ তেওঁ ইতিমধ্যে গাড়ীখন ঘৰতে বহি আছে আমি এইটোৱে বিচাৰিছোঁ যে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যাতে ল'ৰাটিৰ মংগলৰ কাৰণে এটি সুন্দৰ চিকিৎসা আগবঢ়াবলৈ যাতে বাহিৰলৈ নিয়াৰো তেওঁ খেতি ব্যৱস্থাটো কৰি দিয়ে তেখেতক আমি ভাল পাম আৰু পৰিয়ালটি সহায়ৰ কাৰণে আমি এতিয়া একাউণ্ট নাম্বাৰো তাত দিয়া হৈছে সদায় ৰাইজক আমি আহ্বান জনাইছোঁ যোনে যেনেকৈ পাৰে তেওঁক অকণমান সহায়ৰ হাত আগবঢ়াব বুলি আমি আশা কৰিলোঁ আৰু উঠি অহা ল'ৰাটি যাতে পুনৰ এটা নতুন জীৱন লৈ আমাৰ মাজত সুন্দৰভাৱে চলিব পাৰে তাৰে আমি আশা কৰি